আউনো নাহু কইছিলে আহি ভাল লাগিলে একদম মস্তি আকো যাব মে নাজানি সেফ তোমালোক কেনেকুৱা লাগিলে খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই দীপশিখা আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ লৈ স্বাগতম জনাই আজি ভিডিঅটো আৰম্ভ কৰিছো ৰাতিপুৱাই আজি আমি সকলো ঘৰৰ গুটি ফ্যামিলিটো আমি ঘৰৰ মানুহগিতে পিকনিক যাবলৈ ওলাইছো কত যাও কি কৰো চাই থাকক থাম্বনেল আৰু টাইটেল লিখি নিছে গম পাই গল আৰু এতিয়া মই যাও মই ৰেডি হৈ গলো ধুনিয়াকে আৰু ইয়াৰ দেখিছেনে ঠিক আছে বলক তেন্তে আপোনালোককো লৈ যাও আমাৰ লগত পিকনিক খাবলৈ আপোনালোক কোন কোন গল পিকনিকলৈকে আৰু কোনবা এতিয়ালৈকে প্লেনিং বনি আছে নি কব আৰু সকে কাৰব কেনসেলো হৈছে ঠিক আছে তেন্তে বলক গৈ থাকো আমাৰ আইসকল পিকনিকলৈ বুলি ৰেডি ৰেডি পিকনিক বাই বাই হেভি জাৰ্নি লক পাই আছো বুলি লক পাই আছো এতিয়া পাই দিলা আমাক বাই বাই আমি উলাই আহিলো ধুনিয়াকে পিকনিকলৈ বুলি আমি এতিয়া গৈ আছো দিল্লী ঘাট নামৰূপত আছে আপোনালোকে নাভাবিব আমি দিল্লী গৈছো বুলি যেতিয়া মই কলেজত সৰি হাই স্কুলত পঢ়ি থাকোতে লগৰ বুবা ঘৰৰ ওচৰ কোনোবা দিল্লী ঘাট গৈছো বুলি মানে নে পিকনিকৰ টাইমত যায় ন মই তেতিয়া কি বুলি ভাবো জানে না পাপা মই দিল্লী গৈছো বুলি ভাবো এতিয়া মানে যেতিয়া ডাঙৰ হলো তেতিয়া গম পাইছো মানে দিল্লী বুলি দিল্লী ঘাট বুলি আমাৰ অসমতো এটা জেগা আছে পাপাই মোক কৈছে বলি খাবলৈ বুৰ্বক দাই বোলে মই নাজানো এইটো কথা কি ডাঙৰ কথা ন ঠিক আছে বলক তেন্তে আপোনালোক যদি কোনোবা আজিলৈকে অহা নাই তেন্তে মোৰ ভিডিঅ' যোগেদি চাব পাৰিব ঠিক আছে বলক যে পিকনিক খাবলৈ আহি মানুহবিলাকে এই জেগাবিলাক লেতেৰা কৰে সেই মানুহবিলাক আচলতে মানুহেই নহয় চাগে ইমান বেছি লেতেৰা কৰে প্ৰকৃতিয়ে ইমান ধুনীয়া জেগা দিছে আমাক পিকনিক খাব বা ইমান ধুনীয়া প্ৰকৃতিখন কিন্তু আমাৰ মানুহবিলাকে ইমান বেছি লেতেৰা কৰে বাকী আমি পালোহি দিল্লী ঘাট আহি পালোহি এফালে আমাৰ ৰাইজসকলে পুৰা নিজৰ নিজৰ কামত ব্যস্ত বাকী আপোনালোকেও যাতে কোনোবা মানে পাহৰিও নাহে যাতে সবকে কৈ থব পিকনিকৰ টিমটোক জাষ্ট চাফা কৰি আহিবলৈ চাফা কৰাটো একদম মেইন কাম হয় কাৰণ লেতেৰা কৰাটো আমাৰ কোনো অধিকাৰ নহয় ন এডোখৰ চাফা জেগা বাকী আমাৰ ইয়াত ব্ৰেকফাষ্টৰ কাৰণে আমি গোটেই বস্তুখিনি ৰেডি কৰি আছোঁ আমাৰ সুমনবা দেখিছেনে হাত লাগি উফৰি গৈছে ব্ৰেড আমাৰ ব্ৰেকফাষ্ট কৰিম এতিয়া ব্ৰেকফাষ্টত ডিম আছিলে কমলা আছিলে কল আছিলে আৰু ব্ৰেড আৰু লগতে ঘৰৰ পৰা গাখীৰ চাহ বনাই আনিছিলে এইফালে সকলোকে আপোনালোকক লাহেকে চিনাকি কৰাই দিম যদিহে পাৰোঁ বাকী ভইচ অভাৰ এইটো কাৰণে দিবলগীয়া হৈছে পুৰা গান লাগিছে ঢেৰ পিকনিক পাৰ্টি ৰাইজ ইমানেই পিকনিক পাৰ্টি হৈছিলে যে তাত চবেই নিজৰ নিজৰ মানে নিজে নিজে ফূৰ্তি কৰি আছে গান লগাই বাকী মই সেইকাৰণে ভইচ অভাৰ দিবলগীয়া হৈছে উপায়ো নাই কাৰণ কাকনো মই টেপটো তাত গৈ বন্ধ কৰি দিম ন ডেকটো আমিওতো লগাই আছোঁ আৰু চাই থাকক আৰু এইফালে আমাৰ এওঁ আৰু মই ভাবিলোঁ আমি ৰান্ধনি কাৰ্য মানে কৰোঁ আৰু ৰান্ধনি কাম কৰোঁ আৰু এইফালে মানে বহুত বেছি ভাল লাগিলে গম পায়নে সেইদিনা পিকনিক গৈ ইমান ফূৰ্তি কৰিলোঁ ভাত পানী বনাই মেলি ধুনীয়া আৰু মোক প্ৰথমতে এওঁ ক'লে যে তুমি বনাব নালাগে ময়ে বনাম কিন্তু মোৰো বেয়া লাগিলে এওঁলে কাৰণ ফূৰ্তি কৰিব আহিছোঁ তেওঁকে যদি অকল বনাই থাকিবলৈ দিওঁ বেয়া লাগিব বাকী মাহঁতেতো পূৰা এইবিলাক কাটা বেচা মাহীহঁতে কৰি মেলি দিছে শিলগুটি ফুটাৰ ভয়ত তেওঁ মোক নিদিছিলে কৰিবলৈ কিন্তু ময়ো কমতি নহয় মই ক'লোঁ যে না আপুনিও কৰক ময়ো কৰিম দুইটাই কৰোঁ বাৰু আহক এইফালে মই একদম মাছ ধুনীয়াকৈ ফ্ৰাই কৰিবলৈ তেওঁক দি থৈ আহি মই হাত ধুই লৈছোঁ আৰু আপোনালোকৰ গোটেই মই ভিউটো দেখাইছোঁ ইমান বেছি ধুনীয়া দেখিছেনে আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈও ধুনীয়া কিবা কিবি দেখি পাব আৰু এইফালে বনাই আছোঁ ধুনীয়াকৈ আৰু আপোনালোকে কোনে ক'ত পিকনিক খাইছেগৈ জনাব যদি দিল্লী ঘাট এতিয়ালৈকে অহা নাই তেন্তে আহিব আৰু এইফালে আমাৰ মাছৰ জোল হৈ গ'ল আৰু এইফালে বনাই আছে লোকেল চিকেন আমাৰ দুটা দায়িত্ব এতিয়া শেষ হ'ব তাৰপাছতে আহিব সুমনবাৰ হাজবেণ্ডৰ মানে পৰাগদাই বনাব বোলে গাহৰিখিনি আৰু এইফালে আমাৰ চব ফুৰিব গুচি গ'ল আমি অকলশৰীয়া হৈ আছোঁ আৰু এতিয়া আকৌ আহি পালে নিজৰ কাম কৰিছে ইমান বেছি ভাল লাগিলে আপোনালোকক মাত্ৰ মই ভইচ অভাৰ দিছোঁ আৰু এইফালে দেখিছেনে অটোখন ফচি গ'ল নহয় পানীতে সিফালে পাৰ হওঁতে ডাঙৰ গাড়ীবোৰ পাৰ হৈছে কিন্তু অটোখন মাজতে ফচি গ'ল ঠেলি লৈ গ'ল ইটো ছাইডত এইফালে আমাৰ হ'বলগীয়া কইনাই বনাই আছে লিভাৰ আমঠু তাই বনাইছে তাইৰ ষ্টাইলত মানে চবেই নিজৰ কামখিনি কৰিছে আৰু দেই বাকী চাই থাককচোন আপোনালোকে ভিডিঅ'টো আৰু এইফালে একদম গেছ এটা লৈ আহিছিলোঁ সৰুকৈ গেছতে বোলো কুকাৰটো উঠাই দিওঁ ভাতটো জুইত বনাবলৈ কুকাৰকেইটা বহুত বেছি লেতেৰা হ'ব সেইকাৰণে গেছতে উঠাই দিলোঁ ভাত আমাৰ যিমান বনালোঁ তাতকৈ কমহে খালোঁ আমি আৰু এইফালে লিভাৰ আমঠু টেষ্ট কৰি আছোঁ এইফালে গোটেই ৰাইজসকলে লিভাৰ আমঠু টেষ্ট কৰাত ব্যস্ত চবেই আৰু চাকনা টাইপ বাকী আমাৰ মহামাহী একদম পূৰা এনজয় কৰা মানুহ দুজন দেই একদম পিকনিকৰ মেইন মানুহ বুলি ক'ব লাগিব এওঁলোকে পিকনিকটো এৰেঞ্জ কৰিলে বাকী এতিয়া মই খানা পিনা বনাই হৈ গৈছে আৰু এইফালে চালাড বনাই আছোঁ চালাডৰ কাৰণে এইখিনি যোগাৰ কৰি দিছিলে সুমন বাই মই কাটি মেলি দিওঁ বাকী সকলোৱে নিজৰ কাম কৰি আছে চিপছ খাইছে কোনোবাই কিবা খাইছে ভাত হ'ব এতিয়া আমাৰ আহক তেন্তে আমি আজি খানাটোত কি বনালোঁ চাওঁ
আৰু এইফালে আজি আমাৰ থালিত আছে ফিছ, লোকেল চিকেন আৰু চালাড। বাকীবিধ আৰু মইতো নাখাওঁ জানেই আপোনালোকে, এইফালে চবেই নিজৰ খাই আছে মানে। আৰু খানা বহুত বেছি টেষ্টি হৈছিলে বুলি সকলোৱে কৈছে, ময়ো পিছে বহুত বেছি ভাল পালোঁ। আমাৰ এওঁ লোকেল চিকেনখিনি বনাইছিলে আৰু এতিয়াৰ পৰা ভালেই হ'ল জানেনে। এতিয়া ঘৰত লোকেল চিকেন আনিলে দায়িত্ব হ'ল তেওঁৰ বনোৱা। আৰু একেবাৰে শেষত আমি দুজনী আৰু বিলনীয়া কৰি মেলি খাই আছোঁ। আৰু এয়া চাই আছোঁ আপোনালোকে ভাল পাইছেনে বেয়া পাইছে কমেণ্ট এটা কৰিব। আৰু সকলোকে এইটো ভিডিঅ'ৰ যোগেদি হেপী নিউ ইয়েৰ আগতীয়াকৈ দেই। আৰু পুৰণা বছৰটো যি হ'ল আৰু বাকী নতুন বছৰটো আপোনালোক সকলোৱে ভালকৈ উদযাপন কৰিব, লগতে ভালকৈ থাকিব আপোনালোক। মোৰ জীৱনততো দুখবিলাক দেখিছেই আপোনালোকে, ইটোৰ পিছত সিটো দুখ। ভাবিছোঁ 2025 চনটোত সুখৰ বাৰ্তা কঢ়িয়াই আনে 25 চনে মোৰ জীৱনলৈ আৰু লগতে আপোনালোকৰ জীৱনলৈ। এইফালে আমি অকণমান খাই বৈ আজৰি হৈ নাচ গান কৰি ঘৰলৈ আহিম আৰু এতিয়া। আৰু এইফালে আমাৰ মানুহজনে আৰু পৰাগদাই মিলি গাড়ীখন বোলে ধুৱে, কিন্তু লাভ নাই গাড়ী ধুই, গোটেই ৰাস্তাত ধূলি আকৌ ধূলি লাগিব তিতা গাড়ীত। বাকী আৰু নিজৰ চবেই নিজৰ কামত ব্যস্ত হৈ পৰিছে। ফটো মাৰিছে, গাড়ী ধুইছে আৰু নাচিছে। বাকী সকলোৰে দিনটো ভাল হ'ল চাগে আৰু সকলোৰে নতুন বছৰটো ভালকৈ আহক, ভাল হওক, তাকে বহুত বেছি কামনা কৰিছোঁ। বাকী আপোনালোকো যাব ভালকৈ, পিকনিক বুলি একদম দুকমুকালিতে উঠি নাযাব, পোহৰ হলত যাব আৰু অলপ ফূৰ্তি কৰিব, নিজক বচাই ফূৰ্তি কৰিব লাগে। কাৰণ মানুহৰ জীৱনটো এবাৰেই আহে ন, ফূৰ্তিৰ নামত যাতে জীৱনটো শেষ হৈ নাযায় সেইটোৱে কামনা কৰিছোঁ। আৰু জেগাডোখৰ যাতে কোনো মানে এনেকুৱা কৰি থৈ আহিব নালাগে। ইমান বেয়া মানুহ গৈছিলে নে আমি যোৱাৰ আগত, বিয়েৰ বটল কিবাকিবি এইবিলাক বটলবিলাক ভাঙি থৈ আহিছে। ভাঙি থোৱাতকৈ ছাইডত থৈ আহিলে পেলাই দিব পৰা হয়। আৰু এয়াই আৰু কি কৰিব, মানুহবিলাক থাকেই কিছুমান অসভ্য মানুহ আমাৰ সমাজত, সেইকাৰণেতো সমাজখন জেগাবিলাক লেতেৰা হৈ যায় ন। বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি নাচি থাকোঁতে ভিডিঅ' কৰা মানুহজন হৈছে পাপা দেই। আৰু মোৰ নাচ দেখি কিন্তু আপোনালোকে নাহাঁহিব, যি নাচিছোঁ মুঠতে আৰু মানে। আৰু কি কৰিব, খতম চব চবে নিজৰ মানে ফটো তুলি আছে পুৰা। এইফালে হ'ব লাগে ধৰা কেনেকুৱা পিকনিক খাই আমাৰ লগত মজা বনাইছোঁ দেই। ময়ো বনাইছিলোঁ আৰু এইফালে ফটো উঠি আছে। এইফালে এতিয়া কইনা সুধিম খানা কেনেকুৱা লাগিলে। বহুত ধুনীয়া বনাইছে মানে। কোনে বনাইছিলে? তুমি আৰু তোমাৰ মানুহজনে। আৰু তুমিতো আমি বনোৱাতে খাইছা। থেংক ইউ। এইফালে কাক সুধো, এইফালে কেনেকুৱা লাগিলে মহা কোৱা। একদম মজা। আহি কেনেকুৱা লাগিলে? একদম ফটাফটি। আকৌ নেক্সট আহি আছে আমাৰ পিকনিক। এইফালে আকৌ গৈ আছো লিহিবন। কেনেকুৱা ভালেই হ'ব। আপুনি কওক খানাটো আহি কেনেকুৱা লাগিলে? আপুনিতো নাহো কৈছিলে। আহি ভাল লাগিলে। আকৌ যাবনে? চেষ্টা কৰিম লিহিবনলৈ। অ'কে ডান। কেনেকুৱা লাগিলে আমাৰ লগত পিকনিক খাই? মজা লাগিলে নে আপোনাৰ? আমাৰ মেইন নাজানি চেফ। মোৰ মজা লাগিলে। আপুনি বনোৱা ভাইটি কেনেকুৱা লাগিলে আমাৰ লগত খানা খাই, পিকনিক খাই? ভাল লাগিলে।